আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিৰ কাৰণে খুব সংবাদ বুলি আমি ক'ব লাগিব, কাৰণ আমাৰ ভেৰগাঁও সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ভাষা ভাষীৰ ৩৬৫টা সমাজ আছে। এই ৩৬৫টা সমাজক মই বাচন পত্ৰ দিয়াৰ প্ৰতিশ্ৰুতি মই দিছিলোঁ। আজি এই প্ৰতিশ্ৰুতি মই পালন কৰিলোঁ। আজিৰ পৰা আমাৰ ১৪টা VCDC ৩৬৫টা সমাজে সেই বাচন পত্ৰটো পাব। গতিকে আশা ৰাখিছোঁ সমাজে আমাৰ পৰা এই সামান্য অনুদানটো পাই পেলাই সমাজত যথেষ্ট সহায় হ'ব। সমাজত বিভিন্ন কাম কাজ বিয়া বাৰু কাজ কৰ্মবিলাক হৈ থাকে, তাৰ কাৰণে আমি ভাবিলোঁ সমাজত এইখিনি যদি সহায় কৰিব লাগে, বাচন পত্ৰটো দিলে সমাজে যথেষ্ট উপকৃত হ'ব। সমাজত ধনী গৰীব মানুহ থাকে, গৰীব শ্ৰেণীৰ মানুহখিনি বিয়া বাৰু পাতিলে সমাজত যদি বাচন পত্ৰ যদি নাথাকে বাহিৰৰ পৰা ভাড়াত আনিবলগীয়া হয়, তাৰ কাৰণে পইচা নাটনি হয়। আৰু সেইখিনি যদি সমাজক আমি দিব পাৰে, ধনী গৰীব চবে নিজৰ নিজৰ কাৰ্যসূচীবিলাক ভালে ভালে চলাই লৈ যাব পাৰিব। সেইখিনি লক্ষ্য ৰাখি পেলাই মই সেইখিনি বাচন পত্ৰ দিয়া হৈছে। আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিৰ খাচীয়াচুবা VCDC আৰু খাচীয়াচুবা VCDCৰ মই চেয়াৰমেন হয়, আৰু ৩২ নং ভেৰগাঁও সমষ্টিত ১৪টা VCDCৰ আছে। ইয়ে খাচীয়াচুবা VCDC। আজি ইয়াতে খাচীয়াচুবা VCDCৰ যিমানখিনি সমাজ আছে ২০টা সমাজ, এই ২০টা সমাজক আমাৰ EM ছাৰৰ নেতৃত্বত, দাবৈচা বড়ো ছাৰৰ নেতৃত্বত বাচন বৰ্তন বিতৰণ কৰি দিয়া হৈছে। সমাজৰ গোটেই আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ইয়াতে আহি পিনে সমাবদ্ধ হৈছে আৰু ছাৰক অশেষ ধন্যবাদ দিছে। আৰু ছাৰে যোৱা দিনত যিটো নেকি BTR ইলেকশ্যন আছিলে ২০২০ চনত, তেখেতে প্ৰতিশ্ৰুতি দিছিল যে মই জিকাৰ পিছত যে সমাজক কিবা এটা হ'লেও মনত থকা বা স্মৰণীয় এটা বস্তু মই দি দিম। এনেকুৱা যি এটা এইটো যিটো নেকি আজি বাচন বৰ্তনৰ যি বিতৰণ কৰিছে এইটো দিম বুলি তেখেতে প্ৰতিশ্ৰুতি দিছিলে। আজি তেখেতে প্ৰতিশ্ৰুতিটো পূৰণ কৰিলে আৰু সমাজে নিশ্চয় ইয়াতে আনন্দিত। আৰু ইয়ে মাত্ৰ নহয়, আমাৰ যিটো নেকি ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টিত আমাৰ EM ছাৰ দাবৈচা বড়োৱে তেখেতৰ যি বড়োফা ৰেইনব' ৰেভলিউচনাৰী মিছনৰ থ্ৰুৱেদি বহু ডেভেলপমেণ্টৰ কাম তেখেতে কৰি আছে। ইতিমধ্যে ২৫০ কিলোমিটাৰ ৰাস্তা তেখেতে কাম কৰি আছে। বহুদৰে চেণ্ড গ্ৰেভেলিং মটাৰেবল কাম হৈ গ'ল, মাত্ৰ CC ব্লক দিয়াৰ কাম বাকী আছে বহুদৰে, আৰু কিছুমানৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। আৰু ইয়াৰ বাদেও যিটো নেকি আমাৰ শ্মশানৰ কাৰণে অহাকালিৰ পৰা আমাৰ EM ছাৰে শ্মশানৰ গৃহৰ কাৰণে ইনিগ্ৰেশ্যন কৰিব। 19টা যিটো নেকি শ্মশান যে কেমেটাৰী যিখিনি এটা কিবা গৃহ, এইটো অহাকালিৰ পৰা ইনিগ্ৰেশ্যন কৰিব। তেখেতে বড়োফা ৰেইনব' ৰেভলিউচনাৰী ট্ৰাষ্টৰ থ্ৰুৱেদি যিখিনি ডেভেলপমেণ্টৰ কাম কৰি আছে আমি শলাগ ল'ব লাগিব। কাৰণ আজি আমাৰ ৩২ নং ভেৰগাঁও সমষ্টিত যিখিনি বিৰোধীয়ে তেখেতক কৈ আছে একো কৰা নাই, কি কৰা নাই, কিন্তু তেখেতসকলে গ্ৰাউণ্ডত আমাৰ VCDC লেভেলত যদি ঘূৰি ফুৰে তেখেতসকলে গম পাব কি ডেভেলপমেণ্ট হৈ আছে। মোৰ যিটো নেকি VCDCৰ যি অন্তৰ্গত খাচীয়াচুবা VCDCত বহুত জৰ্জীৰ্ণ অৱস্থাত বহুত ৰাস্তা বেয়াকৈ আছিলে। আমি স্বাধীন হোৱা 79 ইয়াৰ্ছৰ পিছত আমি ক'ত আছিলোঁ নিজকে আমি বিচাৰি পোৱা নাছিলে। তো আজি এই ৪ বছৰত যিখিনি ৰাস্তা জৰ্জীৰ্ণ অৱস্থা আছিল এইটো প্ৰায় CC ব্লক হ'বলৈ গৈ আছে। আৰু আজি যিটো নেকি ২০টা সমাজত যি বাচন বৰ্তন দিলে, এইটো কোনো এটা আজি 79 ইয়াৰ্ছ স্বাধীন হোৱাৰ পিছত কোনো এটা দলক আমি এনেকুৱা সমাজীয়া এটা মাল বস্তু বিতৰণ কৰা দেখিবলৈ পোৱা নাছিলোঁ। আৰু আমি তাৰ বাবে আমি এটা BTRৰে এজন শক্তিশালী নেতা বুলি ভাবিব লাগিব আমাৰ দাবৈচা ছাৰক। আৰু তেখেতৰ নেতৃত্বত আমি ভৱিষ্যতৰ বহু কাম ৰাইজৰ কাৰণে কাম কৰিব পাৰিব কাৰণে সক্ষম হ'ব বুলি আমি ভাবোঁ। নমস্কাৰ। প্ৰথমতে আমি নমস্কাৰ যাচিছোঁ, যিহেতু আমি ভেৰগাঁৱৰ খাচীয়াচুবা VCDৰ অন্তৰ্গত কলাচা বাগিচাৰ আমি কেথলিক সমাজৰ পৰা আহিছিলোঁ ইয়াতে, আৰু মই তাৰ সভাপতিৰ দায়িত্বত আছোঁ। সেই হিচাপত আজি ছাৰে যিখিনি বস্তু দিছিলে, আমাক বাচন বৰ্তন বাৰ্ণাৰ এখন দিলে, বহুত ভাল লাগিল। এইখিনি দৰকাৰী বস্তু আমাৰ সমাজৰ কাৰণে। ছাৰলৈ অশেষ ধন্যবাদ যাচিছোঁ। আৰু আগন্তুক হ'বলগীয়া যি পৰিষদীয় সমষ্টিৰ ইলেকশ্যন আছে তাতে ছাৰক আমি আশীৰ্বাদ তথা আমাৰ কলাবাসী তথা কেথলিক সমাজৰ পৰা ফুল ছাপোৰ্ট থাকিব, আৰু ছাৰে আমাৰ এই সমষ্টিৰ পৰা জিকি যাব বুলি আমি আশাবাদী।